হেৰা সোনাক কথাটো নকৈ কেলে কি কথা মা তুমিয়ে কোৱাচোন কিবা কথা আছিলে নেকি মোৰ লগত তোমালোকৰ সোনা বেটা তোমাক কালি চাবলৈ ল'ৰা এজন আহিব তুমি কিন্তু না নকৰিবা অ' পাপা মই যে তোমাক কিমানবাৰ কৈছোঁ মই এতিয়া বিয়া হ'ব মন নাই তোমালোকেনো কিয় মোৰ কাৰণে ল'ৰা বিচাৰি ফুৰা কোৱাচোন কোৱা এই তই নহওঁ বুলি ক'লেই হ'বনে আগতেও 2-3টা ল'ৰা আহিল নহওঁ বুলি কোৱাৰ কাৰণে আমি ইমান এটা গুৰুত্বই নিদিলোঁ বয়সেতো ৰখি নাথাকে কালি যিহেতু ল'ৰা এজন চাব আহিব আগতে চাই লওক বিয়া বাৰু পাছত হৈ থাকিব তোমালোকে কথাবোৰ বুজিয়ে নোপোৱা মোৰ এতিয়া বিয়া হ'ব মন নাই যেতিয়া মোৰ মন হ'ব বিয়া হ'ব মই তেতিয়া কৈ দিম নহয় তেতিয়া মোৰ কাৰণে ল'ৰা বিচাৰি ফুৰিবা সোনা আমি আৰু তোমাৰ কোনো কথাই নুশুনো আগতেও বহুত কেইবাৰ শুনিলোঁ মোৰ বিয়া হ'ব মন নাই মোৰ কাৰণে ল'ৰা নাচাবা আগতেওতো 2-3টা ল'ৰা আহিছিল তুমি নোহোৱাৰ কাৰণে আমি কোনো গুৰুত্বই নিদিলোঁ এতিয়া যিজন ল'ৰা চাব আহিব সেইজন আমাৰ অফিচৰে হয় বহুত ভাল ল'ৰা মদ ভাং চিগাৰেট একো নাখায় একমাত্ৰ ল'ৰা আৰু বাপেক আছে তুমি গৈ ৰাণীৰ নিচিনা থাকিব পাৰিবা পাপা ৰাণীৰ নিচিনা থকাটোৱে কথা নহয় মইতো ঘৰতো ৰাণীৰ নিচিনাই আছোঁ তোমালোকেতো মোক কোনো কষ্ট দেখা নাই এতিয়া কিয় মোক ইমান বিয়া দিবলৈ জোৰ লাগিছে তোমালোকৰ মই আৰু তোমাৰ কোনো কথাই নুশুনো কালি যিহেতু তোমাক চাবলৈ ল'ৰা আহিব দুপৰীয়া 12টালৈকে শুই নাথাকিবা ৰাতিপুৱা অলপ সোনকালে উঠিবা দেখা মাজনীক ভালদৰে বুজাই দিবা আগৰবাৰৰ দৰে যে মোক এইবাৰ নাক কান কাটি নেপেলাই আগতে চাব অহা ল'ৰাকেইটাৰ আগত মোকতো যিমানখিনি সন্মান দিব লাগে দিয়ে থৈ দিছে এইবাৰ যাতে সেইবোৰ নহয় নহ'লে কথা কিন্তু বেয়া হ'ব মই এতিয়া যাওঁ তেন্তে বৰুৱা আমি যিহেতু ছোৱালী চাবলৈ আহিছোঁ বেছি পলম নকৰোঁ ছোৱালীক মাতি দিয়ক ল'ৰাই চাই লওক অঁ হয় হেৰা শুনিছা সোনাক লৈ আহাচোন বৰুৱা মই কথা এটা ভাবিছোঁ যদি ল'ৰাই ছোৱালীক পচন্দ কৰেতো বিয়াখন হ'বই বাৰু সোণাৰতো ইয়াত কোনো আপত্তি নাই নাই সোনাৰ কোনো আপত্তি নাই সোনাক আমি সকলোবোৰ কৈয়ে থৈ দিছোঁ তাইক যে আজি ল'ৰাই চাব আহিব তাই সন্মতি দিছে ভালনে আপোনালোকৰ হয় ভাল দিয়ক আছোঁ আৰু ভগৱানৰ আশীৰ্বাদত তুমি অকলে আহিলা যে সোনাক কিয় লগত লৈ নাহিলা সোনা ক'ত আছে আহিব ৰ'ব তাই অলপ লাজ কৰি আছে মই মাতি দিছোঁ ৰ'বক আমাৰ আগত তাই বৰ লাজ কৰে নহয় সোনা মাজনী আহা আকৌ সোনা বেটা আহা লাজ কৰিবলৈ নালাগে ৰেখা যোৱা সোনাক তুমিয়ে লৈ আহাগৈ তাই অকলে আহিব নোৱাৰে তাই লাজ কৰিছে জানো আপোনালোকে বহক দেই মই গৈ এইক লৈ আহোঁ বৰুৱা ছোৱালী বৰ লাজ কৰে যেন পাওঁ হয় বৰ লাজুকীয়া তাই আহিব লাজে কৰি আছে চাগে সেইটো বাবে অহা নাই মাতিয়ে কৈছে নহয় লৈ আনিব মাজনী আহিলা সোনা এখেতৰ লগত চিনাকি হোৱা এখেত হ'ল প্ৰদীপ শৰ্মা এটা সময়ত মোৰ ভাল বন্ধুৱে আছিলে যিয়ে হওক আৰু এখেতৰ ল'ৰা প্ৰণৱ শৰ্মা সোনা নমস্কাৰ দিয়া আকৌ হয় নমস্কাৰ নেলাগে মাজনী আমাক নমস্কাৰ নিদিলেও হ'ব সোনা মাজনী যোৱা এখেতসকলক চাহখিনি আনি দিয়া মা চাহ আকৌ মই কিয় আনিব লাগে ঘৰত ইমানবোৰ চাকৰি আছে ক'ত গ'ল সিহঁতে চাহখিনি আনি দিবলৈ নোৱাৰে নেকি মাজনী তোমাক যিটো কৈছোঁ আগতে সেইটো কৰা ঘৰৰ চাকৰবোৰে চাহ আনি দিব নালাগে যিহেতু তোমাক আজি চাব আহিছে তুমি চাহ আনি দিব লাগে চাহখিনি যদি ময়ে আনি দিব লাগে চাকৰ আৰু মোৰ মাজত পাৰ্থক্য কি থাকিলে ঘৰত বাৰু মানুহে চাকৰ কিয় ৰাখে সোনা তোমাৰ মুখখন দিনক দিনত বেছি হৈ গৈছে তোমাক মায়ে যিটো কৰিবলৈ কৈছে আগতে সেইটো কৰা বৰুৱা তাই সৰু ছোৱালী খং নকৰিব মাজনী মা আৰু দেউতাই কিবা কথা ক'লে মা দেউতাৰ কথা সদায় শুনিব লাগে কি ক'লে আপুনি মই তাৰমানে কি মই মোৰ মা দেউতাৰ কথা নুশুনো নেকি সোনা আলহীৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে তুমি কি নাজানা নেকি বৰুৱা তাইক ইমান খঙত কথা নক'ব তাই সৰু ছোৱালী বুজি নাপায় আমি অলপো বেয়া পোৱা নাই মোৰ পাপাই আজিলৈকে মোক কেতিয়াও এনেকৈ চিঞৰি কথা কোৱা নাই আৰু আজি চিঞৰিছে আপোনালোকৰ বাবে মই আপোনাৰ ল'ৰাৰ লগত বিয়া নহওঁ আপোনালোকে যাব পাৰে চোৱা 1 মিনিট মা মোক ক'বলৈ দিয়া আৰু আপোনাৰ যদি অলপমান লাজ বোলা বস্তু আছে এতিয়া আপোনাৰ ল'ৰাক লৈ ইয়াৰ পৰা গুচি যাওক 1 মিনিট ৰ'বা তুমি তেনেকৈ মোৰ পাপাৰ লগত কথা নক'বা মোৰ পাপাক আজিলৈকে মই এনেকৈ খঙত কথা কোৱা নাই তুমি কোন তুমি এইখন বিয়া পতা নপতা পাছৰ কথা মই তোমাক বিয়া নাপাতো তুমি কি ভাবিছা তোমাৰ নিচিনা অসভ্য বেইমান ছোৱালী এজনী মোৰ ঘৰৰ মই বোৱাই কৰি নিম যিয়ে কোনো সংস্কাৰ নাজানে ডাঙৰ কেনেকৈ ব্যৱহাৰ কৰিব নাজানে এই সকলোবোৰ একোৱেই জ্ঞান নাই এই ছোৱালীজনীক মই মোৰ ঘৰৰ বোৱাই কৰি নি কি কৰিম তোৰ নিচিনা ল'ৰা এটাৰ লগত ময়ো এনেও নাযাওঁ নিজৰ মুখখন এবাৰ আইনাত চাই ল'বি চুলিকেইডাল যিহে জিকা খেতি ফুল খেতি কৰিলে লহপহকৈ বাঢ়িব বাপেৰে আৰু পুতেৰৰ চুলিখিনি জিকা ফুলৰ কাৰণে ভাল হৈছে গম পাইছ যা লাজ আছে যদি এতিয়া মোৰ ঘৰৰ পৰা ওলাই যা চুপ থাকা তুমি অলপ বেছিকৈ কথা কৈ আছা বৰুৱা আপুনি বেয়া নাপাব আমি কৈ থাকোঁ আপোনাৰ ছোৱালী মোৰ ঘৰতো দূৰৰে কথা কোনো ঘৰৰ বোৱাৰী হ'ব নোৱাৰে ইমান অহংকাৰ প্ৰণৱ ব'লা এওঁলোকৰ ছোৱালীয়ে মোক যিখিনি সন্মান দিছে মই কেতিয়াও নাপাহৰোঁ সোনা এনেকৈ নিশ্চয়বা পাপা আৰু আজিৰ পৰা মই বুলি নোকোৱালৈকে মোক চাবলৈ ইয়ালৈ ল'ৰা আহিব নিদিবা সোনা হেৰা কিনো হ'ল অথনিয়ে ভাত খাই আহিলে এতিয়ালৈকে যে খোৱাই নাই কিনো চিন্তা কৰি আছে ৰেখা মোৰ সোনাক লৈ বৰ চিন্তা হৈছে তাইক যে কেনেকৈ বুজাম তাইক যে আমি ইমান মৰমত ডাঙৰ দীঘল কৰিলোঁ তাই এতিয়া আমাৰ মূৰৰ ওপৰত বহিছে তুমি কথাটো ভাবিছানে নাই মই নাজানো মই কিন্তু এই কথাটো চিন্তা কৰিছোঁ ময়ো চিন্তা নকৰাকৈ থকা নাই ময়ো চিন্তা কৰিছোঁ
15 বছৰ ল'ৰা ছোৱালী নাই। 15 বছৰৰ মূৰত সোণাই জন্ম পালে। আমি তাইক মাটিত নথলোঁ, পৰুৱাই খাব বুলি, মূৰত নথলোঁ, উকুনিয়ে খাব বুলি। এতিয়া গৈ গৈ তাই আমাকে নোচোৱাব ধৰিছে। তাইক যে আমি সৰুৰ পৰা বহুত মৰমত ডাঙৰ দীঘল কৰিলোঁ, তাৰ পৰিণাম এতিয়াহে বুজি পাইছোঁ। তাই এবাৰকৈ মোক 3বাৰ লাজত পেলালে। মই আৰু কিমান লাজ সহ্য কৰিম তুমিয়ে কোৱাচোন। আগৰ মানুহবোৰৰ আগত মই মুখ উলিয়াব নোৱাৰোঁ। দেখা পালে তলমূৰ হৈ যাওঁ। আজি এই শৰ্মা মোৰ একে লগৰ বন্ধু হয়। তেওঁৰ আগত মই কেনেকৈ মুখ উলিয়াম বাৰু? তেওঁতো আমাৰ অফিচতে কাম কৰে। তুমি কি ভাবিছা নাজানো। মই যি ভাবিব লাগে ভাবিছোঁ। মাজনীৰ এই অহংকাৰ মই ভাঙিব লাগিব। মই কালিয়ে তাৰ কাৰণে ল'ৰা বিচাৰিম। ল'ৰা বিচাৰিম মানে? কি ল'ৰা বিচাৰিব আপুনি? কি ল'ৰা বিচাৰি সোণাক বিয়া দিম বুলি ভাবিছে? নাজানো মই কি ল'ৰা বিচাৰোঁ, কিন্তু এইবাৰ মই তাইৰ কথা নুশুনো। মই এজন ল'ৰা চাই বিয়া তাইক দিমেই, যেনেকৈ নহওক। লাগে সেইজন ভিক্ষাৰীয়ে হওক, ভিক্ষাৰীৰ লগত হ'লেও মই তাইক বিয়া দিম। সোণাত বাহিৰে আমাৰ কোনো ল'ৰা ছোৱালী নাই। পিছলৈকে এই সা সম্পত্তিবোৰ তাইৰে হ'ব। মই ভিক্ষাৰীৰ লগতে বিয়া দিওঁ বা কোনোবা ৰিক্সাৰ লগতে বিয়া দিওঁ, পিছত গৈ সম্পত্তিৰ মালিক তাইয়ে হ'ব। কিন্তু তাইৰ অহংকাৰ ভাঙিবলৈ মই কিবা এটা কৰিব লাগিব। সৰুৰ পৰা বহুত মৰমত ডাঙৰ দীঘল কৰিলোঁ যে, দুখ কষ্ট এইবোৰ বুজিয়ে নাপায়। বহুত অহংকাৰী হৈ গ'ল তাই, মানুহ চিনি নোপোৱা হ'ল। মই কিবা এটা কৰিব লাগিব। তাইৰ এই অহংকাৰ যেনেকৈ নহওক মই ভাঙিবই লাগিব। দিলাই নহয় পাছৰ পৰা মাত। কোৱা কি হ'ল? নহয় মানে যাদৱৰ দোকানৰ পৰা সাপ্তাহিক ৰেচনখিনি আনিব লাগিছিলে নহয়। মোৰ আজি গা বেয়া, মই নাযাওঁ। মই ভাবিছোঁ অফিচৰ পৰা আহোঁতে আপুনিয়ে সোমাই লৈ আহিব যাদৱৰ দোকানৰ পৰা সাপ্তাহিক ৰেচনখিনি। ঠিক আছে বাৰু, গৈ থাকোঁ মই এতিয়া। যাদৱ ককাইদেউ, বোলো ভালনে? বোপা আছোঁ দিয়া। তোমাৰ ভাল? হয় আছোঁ দিয়ক। বাকী আমাৰ সাপ্তাহিক বজাৰখিনিহে নিবলৈ আহিলোঁ। যাদৱ ককাইদেউ, এই ল'ৰাজন বাৰু কোন? আগতে মই কেতিয়াও দেখা নাই, নতুনকৈ আহিছে নেকি? তুমি ৰংমনৰ কথা কৈছা। ল'ৰাজন বৰ ভাল। এই আগতে হেনো ক'ৰবাত তিনিআলি এটা দোকান দিছিলে, তাত এতিয়া মানুহ নোহোৱা হোৱাৰ বাবে পৰহিৰ পৰা ইয়াতে দোকান দিছিলে। 2-4জন মানুহ আহে তাৰ তাতো। ভাল কথা। অসমীয়া ল'ৰা হৈ যে এনেকৈ মুচিৰ কাম কৰিছে, বহুত ভাল। হেৰি কৰকচোন, আপুনি মোৰ বস্তুখিনি পেকিং কৰক। মই ল'ৰাজনৰ লগত অলপ কথা পাতি আহোঁ। ঠিক আছে বোপা, তুমি যোৱা। ভাইটি অলপ মাত লগাবাচোন। হয় খুৰা, কি আছিলে কওকচোন। জোতা পলিচ কৰি দিব লাগে নেকি বাৰু? নাই মই কোনো জোতা পলিচ কৰিবলৈ অহা নাই। মোৰ তোমাৰ লগতহে অলপ কথা আছিলে। হয় কওকচোন। এটা কাম কৰা, আমি ৰ'দৰ কাষতে কথা পাতোঁগৈ ব'লা। নাই হ'ব, ইয়াতে কওক কি কথা আছে। চব কথা ইয়াতে পতা ভাল নহয়, ব'লা। ভয় কৰিব নালাগে। ঠিক আছে খুৰা, নহ'লে আপুনি গৈ থাকক, মই গৈ আছোঁ। অলপ বেগেৰে আহিবা। ঠিক আছে। খুৰা কওকচোন, মোক ইয়ালৈ কিয় মাতি আনিলে? মোৰ লগত বাৰু আপোনাৰ কি কথা আছে? তোমাৰ লগত মোৰ অলপ গুৰুত্বপূৰ্ণ কথা আছে। আগতে বহি লোৱাচোন। নাই নালাগে, মই এনেকৈ ঠিক আছোঁ। কওকচোন কওক, কি কথা আছে বাৰু মোৰ লগত? বহি লোৱা, ভালদৰে কথা পাতিম। মই তোমাক চিধা কৈ দিওঁ, মই ইমান অকাই পকাই কথা কোৱা মানুহ নহয়। তুমি মোৰ ছোৱালীক বিয়া পাতিবানে? কিয় ক'লা যে? পঢ়া আকৌ, মোৰ কথা শেষ হোৱা নাই। মোৰ এজনীয়ে ছোৱালী, নামটো সোণা। তুমি তাইক বিয়া পাতিব লাগিব। আৰু বিয়া তুমি যদি আজি কৰাম বুলি কয়, মই তোমাক আজিয়ে বিয়া কৰাই দিম। খুৰা, মই এজন মুচি, আপুনি মোক ঠাট্টা কৰা নাইতো। আৰু মই এইখন বিয়া পাতিব নোৱাৰোঁ। আপুনি ক'ত, মই ক'ত? আপোনাৰ একমাত্ৰ এজনীয়ে ছোৱালী, আপুনি বহুত ৰাণীৰ নিচিনা ৰাখিছে তাইক, কিন্তু মোৰ ঘৰত সেই সুখ তাই নাপাব। মই জানো, মই সেইটোকে বিচাৰোঁ। তাৰমানে আপুনি আপোনাৰ ছোৱালীক মৰম নকৰে নেকি? মোৰ নিচিনা মুচি এটাৰ লগত যে বিয়া দিবলৈ ওলাইছে। মই বহুত দুখীয়া ল'ৰা, যেনেকৈ তেনেকৈ মুচি কৰিয়ে মই চলি আছোঁ। মোৰ ঘৰৰ ভিতৰত সোমালে ওপৰৰ ফালে চালে আকাশৰ তৰা গণিব পাৰি, বৰষুণ আহিলে পানী টুকি থাকিব লাগিব। মই সকলো জানো, তুমি মোক ক'ব নালাগে। মোৰ ছোৱালী অলপ কষ্ট পাওক, মই সেইটোৱে বিচাৰোঁ। তাৰমানে কি ক'ব বিচাৰিছে আপুনি? মই বিয়া পতা 15 বছৰমান পাছতহে সোণাই জন্ম পাইছিলে। সেইটো বাবে আমি তাইক বহুত মৰম কৰি ডাঙৰ দীঘল কৰিছিলোঁ। কোনো বস্তুৰ অভাৱ হ'বই দিয়া নাছিলোঁ। এনেকৈ মৰম কৰাত তাই বহুত অহংকাৰী হৈ গ'ল। তাই কোনো মানুহ গৰু চিনি নোপোৱা হ'ল। এজনকৈ তাই 3জন ল'ৰাই চাব আহিলে, কিন্তু তাই ল'ৰাকেইজনক বহুত অপমান কৰি ঘৰৰ পৰা খেদিলে। মই বহুত লাজ পাইছোঁ। সোণাৰ এই অহংকাৰ যদি মই ভাঙিব নোৱাৰোঁ, ভৱিষ্যতে তাই কাৰো লগতে কেতিয়াও চলিব নোৱাৰিব। বোপা, তুমি মোক এইকণ সহায় কৰি দিয়া। তুমি তাইক বিয়া কৰোৱা। তোমাৰ লগত বিয়া হ'লে মই জানো তাই বহুত দুখ পাব, তাই পস্তাব, তেতিয়াহে তাই অহংকাৰ ভাঙিব। তুমি মোক এইকণ সহায় কৰি দিয়া বোপা। লাগে মই তোমাৰ ভৰিটো ধৰিম। নাই এইবোৰ আপুনি কি কৰিছে? মোৰ ভৰি ধৰিবলৈ নালাগে। ঠিক আছে, মই আপোনাৰ ছোৱালীক বিয়া কৰাম বাৰু। তুমি সঁচাকৈ কৈছানে? মোৰ ছোৱালীক বিয়া কৰাম বুলি? ঠিক আছে, তুমি এতিয়া ঘৰলৈ যোৱা আৰু গধূলিলৈ আমাৰ ঘৰত আহিবা। আৰু এটা কাম কৰিবা, তুমি যিযোৰ ড্ৰেছ পিন্ধি আছা, এই ড্ৰেছযোৰ পিন্ধিয়ে আমাৰ সোণাক বিয়া পাতিবলৈ আহিবা। কিন্তু মানে তুমি আকৌ কি ক'বলৈ বিচাৰিছা? আপোনাৰ ছোৱালী জানো মোৰলৈ বিয়া হ'ব ৰাজি হ'ব? তুমি সেইবোৰ মোৰ ওপৰত এৰি দিয়া। তুমি বাছ গধূলি আমাৰ ঘৰলৈ আহিবা।
ৰংমন তুমি বহা, মই চনাক মাতি দিছোঁ। অঁ হ'ব ছাৰ, নালাগে, মই এনেকৈ ঠিক আছোঁ। মোৰ ভয়হে লাগিছে। ভয় কৰিব নালাগে, ভয় আকৌ কেলে কোৱা, বহা আকৌ তুমি। অঁ ঠিক আছে বাৰু। ৰেখা ৰেখা, মাজনীক লৈ আহা। তুমি পানী চানী ক'ল্ড ড্ৰিংকছ কিবা খাবা নেকি? নাই নালাগে, মই আকৌ এইবোৰ বেয়াই পাওঁ নহয়, মই ভাতে খাই আহিছোঁ। পাপা মই ৰেডি। তুমি মোক আজি ক'ৰবাৰ মন্দিৰলৈ নিম বুলি কৈছিলা নহয়, ব'লা এতিয়া। অঁ নিম। আগতে এখেতৰ লগত চিনাকি হৈ লোৱা। পাপা এইবোৰ ক'ৰ ভিখাৰী মানুহ চোফাত বহিবলৈ দিছা? চোনা, যিজন মানুহক তুমি ভিখাৰী বুলি কৈছা, এওঁৰ লগতে তুমি গোটেই জীৱন কটাব লাগিব। কি? নাই এইবোৰ মিছা কথা। মই এখেতৰ লগত গোটেই জীৱন কটাব লাগিব মানে তুমি কি ক'ব বিচাৰিছা পাপা? মই এখেতৰ লগতে তোমাৰ বিয়া ঠিক কৰিছোঁ। নাই, মই এখেতৰ লগত বিয়া হ'বলৈ নোৱাৰোঁ। দেখোঁতেই গম পাই এখেত যে কোনোবা ভিখাৰী ঘৰৰ। চনা, তোমাক বহুত মৰম কৰিলোঁ বুলিয়েই তুমি যি টি কথা নক'বা। আৰু এটা কথা শুনি লোৱা, এইটোৱে মোৰ শেষ সিদ্ধান্ত। তুমি এখেতৰ লগত বিয়া হ'ব লাগিব, আৰু আজি এতিয়াই। আৰু তুমি এখেতৰ লগত যদি বিয়া নোহোৱা, তোমাৰ এই ঘৰতো স্থান নাই। কি ক'লা পাপা? এইখন মোৰ ঘৰ, ইয়াত মোৰ সম্পূৰ্ণ অধিকাৰ আছে। তুমি মোক কিয় ক'বা ইয়াতে মোৰ কোনো স্থান নাই বুলি? তাৰমানে মই কি বুজিম? তোমালোকে মোক অলপো মৰম নকৰা। মোৰ প্ৰতি তোমালোকৰ অলপো মৰম ভাৱ নাই, ভাল ভাৱ নাই। সেইটো বাবে তোমালোকে মোক যাৰ তাৰে হাতত গতাই দিবলৈ ওলাইছা। তুমি যি ভাবা ভাবিব পাৰা। আৰু এতিয়াই গৈ তুমি এখেতৰ লগত মন্দিৰত বিয়া হ'ব লাগিব। আৰু আমাৰ কথা যদি তুমি মানি নোলোৱা, তুমি এই ঘৰৰ পৰা ওলাব লাগিব। তুমি চিন্তা কৰি চোৱা, কিটো কৰিলে তোমাৰ ভাল হ'ব। ছাৰ, মই ঘৰলৈ যাওঁ নেকি? কিয় তুমি ঘৰলৈ যাব ওলাইছা ৰংমন? তুমি অলপো ভয় নাখাবা। তোমাৰ নিচিনা চাধা চিধা ল'ৰা এজন পাবলৈ কাৰোবাৰ ভাগ্য লাগিব। নহয় মানে ছাৰ, আপোনাৰ ছোৱালী মোলৈ বিয়া হ'ব যিহেতু ৰাজি হোৱা নাই, মই তাইক জোৰ কৰি বিয়া পাতিব নোৱাৰোঁ। তাই কষ্ট পাব। মইতো আপোনাক আগতেই কৈছোঁ এইবোৰ কথা। মোৰ ছোৱালী তোমাৰ লগত বিয়া নহয় পেলাই কলৈ যাব? তাইতো ঘৰতো স্থান নাই, তাই ঘৰতো থাকিব নোৱাৰিব। এক নহয় তোমাৰ লগত বিয়া হ'ব লাগিব, এক নহয় তাই এইখন ঘৰৰ পৰা ওলাই যাব লাগিব। ঠিক আছে পাপা, তোমাৰ যদি এইটোৱে শেষ সিদ্ধান্ত, মইতো ঘৰৰ পৰা ওলাই গৈ মৰিবও নোৱাৰোঁ। ৰাস্তাই পথে গছৰ তলিত মই এনেকৈ থাকিবও নোৱাৰোঁ। মই ক'ত আশ্ৰয় ল'ম? মোৰতো এখেতৰ লগত যোৱাত বাহিৰে আৰু এতিয়া কোনো উপায় নাই। তোমাৰ যদি এইটোৱে শেষ সিদ্ধান্ত, ঠিক আছে, মই এখেতৰ লগত এতিয়াই বিয়া হৈ ইয়াৰ পৰা যামগৈ। চোনা, এইটোৱে মোৰ ৰুম। চোনা, ৰখি গ'লা যে, আহা আকৌ ভিতৰলৈ সোমাই আহা। এইটোৱে মোৰ ঘৰ। কি? এইটোৱে তোমাৰ ৰুম? ইমান সৰু? ওপৰত ফেন এখনো নাই, এচি থকাটো দূৰৰে কথা। তোমাৰ এই ৰুমটোতকৈ মোৰ বাথৰুমতে ইয়াতকৈ বেছি ডাঙৰ। মই এই ঘৰটোত কেনেকৈ থাকিম বাৰু? এখন ফেনো নাই। মইতো ঘৰত এচিৰ তলত থাকোঁ, ইয়াতে ইমান গৰম। চোনা, তুমি যিহেতু মোৰ লগত বিয়া হৈ আহিছা, মই যেনেকৈ এইখন ঘৰত থাকোঁ তুমিও তেনেকৈ থাকিব লাগিব। তুমি কেইটামান দিন এনেকৈ কষ্ট কৰি থাকা গৰমত, মই ভালদৰে কাম কৰি তোমাক ফেন এখন আনি দিম বাৰু। বাথৰুম ক'ত আছে? মই ফ্ৰেছ হৈ লওঁ। ঠিক আছে, তোমাক মই বাথৰুমটো দেখাই দিওঁগৈ, তুমি ফ্ৰেছ হৈ লোৱা, আৰু মই তোমাৰ বাবে ভালকৈ কিবা এটা ৰান্ধো। ঠিক আছে, ব'লা আগতে মোক বাথৰুমটো দেখাই দিবাগৈ। আহা। চোনা, এইটোৱে আমাৰ বাথৰুম আৰু লেট্ৰিন একেলগে আছে। তুমি যোৱা, গা ধুই লোৱা, মই তোমাৰ বাবে কিবা খাবলৈ বনাওঁ। কি? এই ঘৰৰ বাহিৰত বাথৰুম লেট্ৰিন তোমালোকৰ? ইয়াত মই কেনেকৈ গা ধুম বাৰু? মোৰ ঘৰৰ ভিতৰতে লেট্ৰিন বাথৰুম সকলোবোৰ আছে, আৰু মোৰ বাথৰুমটো বহুত ডাঙৰ। মই তাত শুই গা ধুব পাৰোঁ। ইয়াত মই কেনেকৈ গা ধুম বাৰু এতিয়া? আমি যেনেকৈ ধুওঁ তেনেকৈ ধুব লাগিব, উপায়টো নাই। তুমি লাহে লাহে আমাৰ পৰিৱেশত চলিবলৈ চেষ্টা কৰিব লাগিব। চোনা, তুমি গা ধুই আহা, মই তোমাৰ বাবে খাবলৈ কিবা এটা বনাওঁগৈ। মই কি কৰোঁ এতিয়া? মই ইয়াত কেনেকৈ বাৰু গা ধুম? মোৰ খিনে লাগিছে সোমাবলৈ। ইটো বাথৰুম, আমাৰ কুকুৰ থোৱা টমিৰ ঘৰটোও কিজানি অলপ ইয়াতকৈ ডাঙৰ। মই কি কৰোঁ বাৰু এতিয়া? মোৰ ছোৱালীজনী ইমান মৰমত সৰুৰ পৰা ডাঙৰ দীঘল কৰিলোঁ। আজি তাইৰ নিজৰ দুখত আমি এজন মুচিৰ লগত বিয়া দিব লগা হ'ল। তাই ইয়াত যিটো আজাদিত আছিলে, তাই বাৰু কেনেকৈ থাকিব সেই মুচিজনৰ লগত গৈ পেলাই? মোৰ যে কোনো উপায় নোহোৱা হৈ গৈছে। ৰেখা, তুমি কান্দি আছা ইয়াত? ৰেখা, তুমি কি ভাবিছা মই কি সুখত আছোঁ? মই মাজনী যোৱাৰ পৰা ময়ো বহুত দুখত আছোঁ, কিন্তু মই চকুৰ পানী উলিয়াই কান্দিব পৰা নাই। কিন্তু মোৰ অন্তৰখনে হুকে কান্দি আছে। তুমি কি জানিবা? তাইৰ যিটো অহংকাৰ, তাই অহংকাৰত বহুত অন্ধ হৈ গৈছিলে। মোৰ হাতত কোনো উপায় নাই তাইৰ অহংকাৰ ভাঙিবলৈ। সেইটো বাবে মই তাইক মুচি এজনৰ লগত বিয়া দিব লগা হ'ল। তুমি এনেকৈ কান্দি নাথাকিবা ৰেখা। তুমি চাবা, এই মুচিজনৰ লগত বিয়া হোৱাৰ পাছতেই আমাৰ মাজনী ভাল হৈ আহিব। তাই মানুহক মানুহ বুলি গণ্য কৰিব। আৰু মই যিমানখিনি সা সম্পত্তি কৰিছোঁ, 7টা জনমলৈকে সিহঁতক খাই শেষ কৰিব নোৱাৰিব। তাই সলনি হোৱাৰ পাছতেই সকলোবোৰ মাটি পৰি সা সম্পত্তি মই তাইৰ নামতে লিখি দিম। তুমি অলপো চিন্তা নকৰিবা ৰেখা। হে প্ৰভু ভগৱান, মোৰ ছোৱালীজনীক সৎপথলৈ ঘূৰাই আনিবা প্ৰভু। ৰেখা, তুমি যেন মাজনীৰ আগত কেতিয়াও এনেকৈ ভাঙি নপৰা। সদায় তাইৰ আগত কঠোৰ হৈ থাকিবলৈ চেষ্টা কৰিবা। যেনেকৈ এতিয়া মই মোৰ অন্তৰখন কঠোৰ কৰি তাইক এজন মুচিৰ লগত বিয়া দিছোঁ, তুমিও তেনেকৈ কঠোৰ হৈ তাইৰ লগত কথা পাতিবা।
সোনাইটো ঘৰত বহুত ভালদৰে খোৱা বোৱা কৰে এতিয়া মোৰ ঘৰত বনাই দিবলৈ তাইক একোৱেই নাই এনেকৈ বিলাহী চালাডৰ লগত তাই বা ভাত খাব পাৰে নে নোৱাৰে সোনা সোনা আহা ভাত দিছোঁ সোনা ভাতখিনি খাই লোৱা চি এইবোৰ কি খাবলৈ আনিছা মই এনেকৈ ভাত খাব নোৱাৰোঁ মোক চিকেন বনাই দিয়া সোনা এতিয়া এনেকৈ খাই লোৱা মই ৰাতিলৈ তোমাক বাৰু চিকেন আনি দিম নাই নোৱাৰোঁ মই এনেকৈ ভাত খাব লৈ যোৱা ঠিক আছে নহ'লে আজি আমাৰ গাঁৱত মেলা লাগিছে মই তোমাক মেলালৈ লৈ যাম তাতে তুমি তোমাৰ মন পচন্দৰ কিবা এটা খাই ল'বা তোৰ নিচিনা ভিক্ষা এটাৰ লগত মই মেলালৈ নাযাওঁ আৰু যাব লাগিলে মই অকলে যাম তোৰ লগত মেলালৈ যাব লাগিলে মোক সকলো মানুহ আহিব বুজিছ মোক এযোৰ ভাল কাণফুলি বা খাৰু কিনি দিবলৈ তাৰ অকাত নাই মোক মেলা দেখুৱাবলৈ নিব আহে তই মোক মেলালৈ নিব দৰকাৰ নাই মোৰ তাত পইচা আছে নহয় মই নিজে যামগৈ